ক্লাছ 9 মেথছৰ অনুশীলনী 12.1 এই 5 নম্বৰৰ পৰা চাম 4 নম্বৰলৈকে আগৰ ভিডিঅ'ত আছে তোমালোকে তাৰ পৰা চাব পাৰিবা 5 নম্বৰত আছে এটা ত্ৰিভুজৰ বাহুকেইটা 12:17:25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমা 540 সেন্টিমিটাৰ ইয়াৰ কালি নিৰ্ণয় কৰিব লাগে ত্ৰিভুজৰ বাহুকেইটাৰ অনুপাত দিয়া আছে 12:17:25 আৰু ইয়াৰ পৰিসীমা দিয়া আছে 540 সেন্টিমিটাৰ পৰিসীমা মানে আটাইকেইটা বাহুৰ যোগফল 5 নম্বৰত আমাৰ ত্ৰিভুজৰ বাহুকেইটাৰ যোগ অনুপাতত দিয়া আছে অনুপাতত দিয়া থাকিলে তোমালোকে x বুলি ধৰি লবা এটো 12x এটো আছিল আমাৰ 12:17:25 এটো 12x to 17x আৰু এটো ধৰিলো 25x তো আমি লিখিব লাগিব আমাৰ ইয়াত কি আছে যে ত্ৰিভুজৰ বাহুকেইটা অনুপাতত দিয়া আছে আৰু পৰিসীমা দিয়া আছে ধৰা হল ত্ৰিভুজটোৰ বাহুকেইটা ক্ৰমে ত্ৰিভুজটোৰ বাহু কেইটা ক্ৰমে ত্ৰিভুজটোৰ বাহুকেইটা ক্ৰমে a equal to আমি 12x ধৰো 12x আৰু b equals to ধৰো 17x আৰু c equal to 25x আৰু আমাৰ ত্ৰিভুজৰ পৰিসীমা দিয়া আছে এতিয়া পৰিসীমা দিয়া আছে 540 সেন্টিমিটাৰ পৰিসীমা মানে আটাইকেইটা বাহুৰ যোগফল তে বাহুকেইটা আমি কি ধৰিছো a b আৰু c a plus b plus c equals to কিমান আছে 540 সেন্টিমিটাৰ তে এর মান আছে আমার 12x b এর মান আছে 17x plus c এর মান আছে 25x equals to আছে 540 12x plus 17x plus 25x কইলে পাম আমি 54x equals to 540 ইয়াৰ পৰা আমি x ৰ মান উলিয়াই লম x equal to কি হ'ব 54 to x ৰ লগত পূৰণ আছে এফালে আনিলে হৰণ হ'ব 540 divide 54 এবাৰ যাব 0 তে x ৰ মান পালো আমি 10 এটা বাহুকেইটা আমাৰ চাব লাগিব এটা ত্ৰিভুজৰ বাহুকেইটা এতেকে ত্ৰিভুজৰ বাহু কেইটা ত্ৰিভুজৰ বাহুকেইটা a equal to আছে আমাৰ a equal to আসলে 12x 12 into x ৰ মান পালো আমি 10 বহাই দিলো কিমান হ'ব 12 ৰ লগত 10 পূৰণ কৰিলে পাম আমি 120 সেন্টিমিটাৰ এটো এর মান আছে 12x আছে x ৰ ঠাইত আমি 10 বহাই দিলো এতে 12 ৰ লগত 10 পূৰণ কৰিলে পালো 120 সেন্টিমিটাৰ b এর মান আমি তেনেকৈ উলিয়াই লম
b আছে 17x 17 into 10 x মান বহুৱাই দিছো কিমান হ'ব 170 সেন্টিমিটার c মান আছে 25x x ৰ ঠাইত আমি x মান বহুৱাই দিম 10 কিমান হ'ব 250 সেন্টিমিটার এতিয়া বাহুকেইটা জোখ আমি পালো হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিবলৈ হলে আটাইকেইটা বাহুৰ জোখ জানিব লাগিব এতিয়া আমি আটাইকেইটা বাহুৰ জোখ পালো এতিয়া আমি s ৰ মান নিৰ্ণয় কৰিম s মানে হল অৰ্ধ পৰিসীমা এতেকে s equal to অৰ্ধ পৰিসীমা মানে পৰিসীমাক যদি আমি 2 ৰে ডিভাইড কৰো হেতু হৈ যাব অৰ্ধ পৰিসীমা পৰিসীমা দিয়া আছে আমাৰ 540 অৰ্ধ পৰিসীমা এক 2 ৰে ডিভাইড কৰিব লাগিব তে 2 যাব 2 114 14 2 যাব 70 s ৰ মান পালো আমি 270 সেন্টিমিটার s ৰ মান 270 সেন্টিমিটার পালো এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম এতেকে ত্ৰিভুজৰ কালি হিৰণৰ সূত্ৰটো আছিল আমাৰ s minus a আছিল s minus b s minus c মানবোৰ বহুৱাই যাম s ৰ মান পালো আমি 270 এটা s ৰ মান বহুৱাই দিম 270 এর মান পাইছো আমি 120 আকৌ s ৰ মান বহুৱাই দিম s ৰ মান 270 b ৰ মান পাইছো 170 আকৌ s ৰ মান বহুৱাই দিম 270 c ৰ মান পাইছো আমি 250 c ৰ মান 250 পাইছো into 270 পৰা যদি আমি 120 মাইনাস কৰো পাম 150 into 270 পৰা যদি আমি 170 মাইনাস কৰো পাম 100 270 পৰা যদি আমি 170 মাইনাস কৰো 100 পাম আকৌ 270 পৰা 250 মাইনাস কৰিলে আমি 20 পাম 20 the 270 to আমি লিখিব পাৰি 70 into 27 into 10 27 into 10 27 হলো 10 পূৰণ কৰিলে 270 হ'ব আকৌ 150 ক আমি লিখিব পাৰি 15 into 10 15 ৰ লগত 10 পূৰণ কৰিলে কি হ'ব 150 হ'ব ইনটু আছে 100 into 20 to 100 into 20 এতিয়া 27 into a 15 লিখিম into 15 into a 10 into 10 কৰিলে পাম আমি 100 10 into 10 পূৰণ কৰিলে 100 পাম 100 into 100 পূৰণ কৰিলে আমি পাম 10000 20 ডে ফালে লিখি দিব পাৰিম যে 27 into 15 into 20 এনেকা আমাৰ ইজি হ'ব
এতিয়া এই 10 into 10 কৰিলে 100 পাম 100 into 100 কৰিলে পাম আমি 10000 এতিয়া 27 into 15 পূৰণ কৰিলে পাম আমি 405 আৰু 405 ৰ লগত 20 পূৰণ কৰিলে পাম আমি 8100 8100 into আছে 1000 sorry 10000 এতিয়া 9 ৰ বৰ্গ কৰিলে পাম আমি 81 তো 90 বৰ্গ কৰিলে পাম আমি 8100 এতিয়া আমি 90 বৰ্গ কৰিলে পাম 8100 90 into 100 ৰ বৰ্গ কৰিলে পাম আমি 10000 100 এতিয়া দুটা পূৰণ কৰি দিম 90 লগত 100 পূৰণ কৰিলে পাম আমি 9000 00 সেন্টিমিটার বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ার এটো হল 5 নম্বৰৰ এনসার 6 নম্বৰ প্ৰশ্নটো আছে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা দিয়া আছে 30 সেন্টিমিটাৰ আৰু সমান বাহু দুটাৰ প্ৰত্যেকে 12 সেন্টিমিটাৰ ত্ৰিভুজটো আমাৰ কালি নিৰ্ণয় কৰিব লাগে সমদ্বিবাহু ত্ৰিভুজ মানে ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান পৰিসীমা মানে আটাইকেইটা বাহুৰ যোগফল এতিয়া পৰিসীমা দিয়া আছে 30 সেন্টিমিটাৰ আৰু দুটা বাহু সমান 12 সেন্টিমিটাৰ দিয়া আছে তে 6 নম্বৰটো চাও 6 নম্বৰটো আমাৰ দিয়া আছে সমদ্বিবাহু ত্ৰিভুজ যিকোনো দুটা বাহু সমান সে আমি এটো এটা সমদ্বিবাহু ত্ৰিভুজ বুলি ধৰিলো আৰু ইয়া A B আৰু C নামকৰণ কৰিলো এটা এই বাহুটোৰ মান যদি 12 সেন্টিমিটাৰ হয় ইয়াৰ মান কিমান হ'ব 12 সেন্টিমিটাৰ এটো ধৰিলো আমি 12 সেন্টিমিটাৰ এটো হ'ব 12 সেন্টিমিটাৰ আৰু এই বাহুটো আমাৰ নিৰ্ণয় কৰিব লাগে এটো A বুলি ধৰিলো A এটো B আৰু এই C টো আমাৰ নিৰ্ণয় কৰিব লাগে আমি লিখিম ইয়াত A equal to 12 centimeter B equal to কিমান হ'ব 12 centimeter হ'ব 12 centimeter এটা C ৰ মানটো আমি কেনেকৈ নিৰ্ণয় কৰিম যে আমাৰ ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 30 centimeter এই ত্ৰিভুজটোৰ মানে পৰিসীমা দিয়া আছে 30 centimeter আমাৰ এই বাহুটো যোগ নিৰ্ণয় কৰিব লাগে এই দুটা বাহু যোগ কৰি এই 30 centimeter পৰা এই বাহু দুটাৰ যোগফল যদি আমি মাইনাস কৰি দিও এই তৃতীয় বাহুটোৰ যোগ আমি পাই যাম তাৰমানে 12 + 12 কৰিলে হ'ব 24 এই 30 পৰা 24 মাইনাস কৰিলে পাম আমি 6 এই তৃতীয় বাহুটোৰ যোগ হ'ব 6 এটো আমি কেনেকৈ উলিয়াম এদিকে দেখুৱাই দিব লাগিব C equal to আমাৰ পৰিসীমা দিয়া আছে 30 পৰিসীমা দিয়া আছে কিমান 30 এই আটাকেটা বাহুৰ সমষ্টি কিমান দিয়া আছে 30 মাইনাস আমি কি কৰিম যি দুটা বাহুৰ মাপ আমাৰ দিয়া আছে এই দুটা বাহুৰ মাপ আমি ইয়াৰ পৰা মাইনাস কৰি দিলে তাৰ মানে পৰিসীমা মাইনাস বাহু দুটাৰ যোগফল এটা আছে 12 plus 12 30 minus 12 plus 12 কৰিলে পাম আমি 14 sorry 24 তে 30 পৰা 24 মাইনাস কৰিলে পাম আমি 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ এটা আমি তৃতীয় বাহুটোৰ যোগ পাই গলো তে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব হলে আমি এই আটাকেটা বাহুৰ যোগ জানিব লাগিব এটা আটাকেটা বাহুৰ যোগ আমি পালো এটা আমি অৰ্ধ পৰিসীমা নিৰ্ণয় কৰিম মানে s ৰ মান অৰ্ধ পৰিসীমা s equal to কি হ'ব যে আটাকেটা বাহুৰ যোগফল ডিভাইড 2 বা পৰিসীমা ডিভাইড 2 পৰিসীমা দিয়া আছে আমাৰ 30 পৰিসীমা দিয়া আছে 30
বাহুকেইটাৰ যোগফল আমি কিমান পালোঁ 30 তে 12 + 12 + 6 আটাইকেইটা বাহু যোগ আমি পাই গ'লোঁ তে 12 + 12 + 6 / 2 এইটো হ'ল অৰ্ধ পৰিসীমাৰ সূত্ৰ যে আটাইকেইটা বাহু আমি যোগ কৰিলোঁ তাক 2 ৰে ডিভাইড কৰিলে এইটো অৰ্ধ পৰিসীমা এইখিনি 12 + 12 কৰিলে পাম আমি 24 24 লগত 6 যোগ কৰিলে পাম আমি 30 / 2 তে কিমান হ'ব 15 এতিয়া এছৰ মান আমি কিমান পালোঁ 15 সেন্টিমিটাৰ এছৰ মান 15 সেন্টিমিটাৰ পাই গ'লোঁ এতিয়া আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম এতেকে ত্ৰিভুজৰ কালি হিৰণৰ সূত্ৰ আছিল আমাৰ যে √/(s * s - a s - b s - c এইটো আছিল আমাৰ হিৰণৰ সূত্ৰ এতিয়া মানকেইটা বহুৱাই দিম এছৰ মান পালোঁ আমি 15 মাইনাছ এৰ মান পাইছোঁ 12 এছৰ মান হ'ল 15 আৰু বিৰ মান পাইছোঁ 12 এছৰ মান হ'ল 15 চিৰ মান পাইছোঁ 6 15ৰ পৰা 12 মাইনাছ কৰিলে পাম আমি 3 ইনটু আকৌ 15ৰ পৰা 12 মাইনাছ কৰিলে পাম 3 ইনটু 15ৰ পৰা 6 মাইনাছ কৰিলে পাম আমি 9 এতিয়া এই 9টোক আমি লিখিব পাৰি 3 × 3 আৰু এই 15টোক লিখিব পাৰি 3 × 5 3 × 5 লিখিলেও জোৰ হিচাপত নাথাকে এই 9টো যদি আমি ভাঙি দিওঁ 9টোক আমি লিখিব পাৰিম 3 × 3 তাৰমানে কি হ'ব এই জোৰটো উলিয়াই আনিম আৰু এই জোৰটো উলিয়াই আনিম তাৰমানে এই 3 ইয়াৰ এই দুটাৰ পৰা এটা 3 ওলাই আহিব আৰু 9টো ভাঙি দিলে 3 × 3 গ'লে তাৰ পৰা এটা 3 ওলাই আহিব তাৰমানে 3 × 3 গ'লে হ'ব 9 ইয়াত থাকিব √15 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কুৱেৰ মই আৰু এবাৰ কৈ দিছোঁ ইয়াত পালোঁ আমি 15 3 × 3 × 9 এই 9টোক যদি আমি ভাঙি লিখোঁ 3 × 3 কৰিলে হ'ব 9 তাৰমানে ইয়াত দুটা 3 হ'ব ইয়াত দুটা 3 হ'ব জোৰ হিচাপত থাকিলে সেইটো আমি বৰ্গমূলৰ বাহিৰত উলিয়াই আনিম ইয়াৰ পৰা এটা 3 আনিলোঁ আকৌ এই ইয়াত 9টো 3 × 3 কৰিলোঁ ইয়াৰ পৰা এটা 3 বাহিৰত আনিলোঁ তেতিয়া 3 × 3 কৰিলে 9 হ'ব তোমাৰ এনেকুৱা মই ইয়াত দেখুৱাই দিছোঁ যে ইয়াত আছে 15 × 3 × 3 × 9 আছে এতিয়া এই 15 × 3 × 3 × ইয়াতো 9টো আমি ভাঙি লিখিম 3 × 3 এতিয়া জোৰ হিচাপত থাকিলে সেইটো আমি এই ৰুটৰ পৰা বাহিৰত লৈ আহিম এই দুটাৰ পৰা এটা 3 আনিলোঁ ইনটু আকৌ এই দুটাৰ পৰা এটা 3 আনিলোঁ এইটো √15 থাকি গ'ল 3 × 3 কৰিলে পাম আমি 9 √15 এইটোৱে হ'ল 6 নম্বৰৰ এনসাৰ 7 নম্বৰ প্ৰশ্নটো আছে এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটাৰ এই ত্ৰিভুজটো কি আছে সমবাহু ত্ৰিভুজৰ মানে আটাইকেইটা বাহু সমান যেনেকুৱা এই আটাইকেইটা বাহু কি হ'ব সমান হ'ব
সমবাহু ত্ৰিভুজ ইয়াৰ পৰিসীমা দিয়া আছে 24 এতিয়া 24ক যদি আমি 24 সমবাহু ত্ৰিভুজ বাহু কেইটা তিনিটা এক 3 ৰে ডিভাইড কৰিলে কিমান যাব 8 তাৰমানে ইয়াৰ প্ৰত্যেকটো বাহুৰ মাপ হ'ব 8 সেন্টিমিটাৰ এটো মাপ হ'ব 8 সেন্টিমিটাৰ এটো মাপ হ'ব 8 সেন্টিমিটাৰ এটো মাপ হ'ব 8 সেন্টিমিটাৰ তে এটো আমি a এটো b আৰু এটো যদি c বুলি ধৰো ইয়াত লিখিম আমি দিয়া আছে পৰিসীমা দিয়া আছে আমাৰ 24 সেন্টিমিটাৰ পৰিসীমা 24 সেন্টিমিটাৰ দিয়া আছে আৰু সমবাহু ত্ৰিভুজৰ কি আটাইকেইটা বাহু সমান এতেকে বাহুৰ যোগ এতেকে বাহুৰ যোগ কিমান হ'ব 24 ডিভাইড 3 যেটো বাহু তিনিটা কিমান হ'ব 8 ইয়াত পাম আমি 8 সেন্টিমিটাৰ মানে প্ৰতিটো বাহুৰ যোগ আমি কিমান পালো 8 সেন্টিমিটাৰ আৰু আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি যদি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব লাগে আমাৰ আটাইকেইটা বাহুৰ যোগ জানিব লাগিব এটা এই আটাইকেইটা বাহুৰ যোগ আমি পালো এটা আমি s নিৰ্ণয় কৰিম s মানে অৰ্ধ পৰিসীমা s এতেকে s ইকুৱেল টু হ'ব পৰিসীমাক যদি আমি 2 ৰে ডিভাইড কৰো কি হ'ব অৰ্ধ পৰিসীমা তাৰমানে আটাইকেইটা বাহুৰ যোগফল ডিভাইড 2 ইয়াৰ পৰিসীমা দিয়া আছে আমাৰ 24 ডিভাইড 2 নাবা যদি তোমালোকে বাহুকেইটা মান বহুৱাই দিয়া যে 8 + 8 + 8 তবে কি হ'ব 24 হ'ব এই পৰিসীমা দিয়া আছে 24 এটা কটাকটি কৰিব পাৰিম কিমান যাব 1 to 12 এছৰ মান পালো আমি 12 সেন্টিমিটাৰ এছৰ মান পালো 12 সেন্টিমিটাৰ এতে ত্ৰিভুজৰ কালি হিৰণৰ সূত্ৰত আছিল আমাৰ the root over s into s minus a s minus b s minus c তেমি মানবোৰ বহুৱাই যাম s ৰ মান পালো আমি 12 minus এর মান পাইছো 8 s ৰ মান পাইছো আমি 12 b ৰ মান কিমান হ'ব 8 s ৰ মান পালো 12 আৰু c ৰ মান হ'ব 8 আটাইকেইটা বাহুৰ মাপ আমি 8 পাইছো 12 into 12 ৰ পৰা 8 মাইনাস কৰিলে পাম আমি 4 into 12 ৰ পৰা 8 মাইনাস কৰিলে পাম 4 into 12 ৰ পৰা 8 মাইনাস কৰিলে পাম 4 এতিয়া এই 12 টো আমি ভাঙি লিখিব পাৰি 3 into 4 নাইবা 4 into 3 12 টো আমি ভাঙি লিখিব পাৰি 3 into 4 আৰু তিনিটা 4 আছে 4 যেটা জোৰ হিচাপত আছে এই দুটা আমি বাহিৰত উলিয়াই আনিম এটো 4 জোৰ হিচাপত আছে ইয়াৰ পৰা এটা 4 আমি ৰুট ওভাৰ বাহিৰত লৈ আহিম 4 into এই দুটা পৰা এটা 4 বাহিৰত লৈ আহিম ইয়াত থাকিল ৰুট ওভাৰ 3 তে 4 into 4 কৰিলে পাম আমি 4 into 4 কৰিলে 16 ৰুট ওভাৰ 3 সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার
এইটো হ'ল 7 নম্বৰৰ এনসাৰ এতিয়া 8 নম্বৰ প্ৰশ্নটো চাও 8 নম্বৰত আছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটাৰ আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে এটা এটো আমি নামকৰণ কৰিলাম প্ৰথম এটো যদি আমি a b আৰু এটো c তে কি হ'ব সমকোণী ত্ৰিভুজ হলে এটা কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী এটা b কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী আৰু এই বাহুটোৰ মান যদি 13 সেন্টিমিটাৰ ধৰা হয় 13 সেন্টিমিটাৰ আৰু এটো মান যদি আমি 5 সেন্টিমিটাৰ ধৰো 5 সেন্টিমিটাৰ মানে দিয়া আছে এটো মান AC মান দিয়া আছে 13 সেন্টিমিটাৰ আৰু AB ৰ মান দিয়া আছে 5 সেন্টিমিটাৰ কিন্তু B কোণৰ মান কিমান আছে 90 ডিগ্ৰী সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী এটো আমি এনেকৈ লিখিম ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ ABC এটা ABC এটা সমকোণী ত্রিভুজ ABC এটা সমকোণী ত্রিভুজ ইয়াৰ B কোণৰ মান দিয়া আছে B কোণৰ মান হ'ব কোণ B ইকুৱেলস টু হ'ব 90 ডিগ্ৰী আৰু AC হ'ব AC আছে 13 সেন্টিমিটাৰ আৰু AB হ'ব 5 সেন্টিমিটাৰ AB 5 সেন্টিমিটাৰ এই B কোণটোৰ মান 90 ডিগ্ৰী এই AC ৰ মান 13 সেন্টিমিটাৰ AB ৰ মান 5 সেন্টিমিটাৰ এই BC টো আমাৰ নিৰ্ণয় কৰিব লাগে এই BC বাহুৰ আমাৰ যোগ নিৰ্ণয় কৰিব লাগে এটা পাইথাগোৰীয় উপপাদ্য অনুসৰি পাইথাগোৰীয় উপপাদ্যটো আছিল আমাৰ যে পাইথাগোৰীয় পাইথাগোৰাছৰ উপপাদ্য অনুসৰি বা উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য অনুসৰি বা পাইথাগোৰাছৰ উপপাদ্য মতে আমাৰ কি হ'ব AC স্কয়াৰ ইকুৱেল টু কি হ'ব AB স্কয়াৰ প্লাস হ'ব BC স্কয়াৰ BC টো আমাৰ নিৰ্ণয় কৰিব লাগে AC মান দিয়া আছে 13 ক স্কয়াৰ কৰিব লাগিব আৰু AB ৰ মান দিয়া আছে 5 মান বহাই দিলো প্লাস এই BC টো আমাৰ নিৰ্ণয় কৰিব লাগে BC স্কয়াৰ The 13 of বৰ্গ কৰিলে পাম আমি 169 equals to 5 of বৰ্গ কৰিলে পাম 25 plus BC square এতিয়া BC square মানে আমি কি লিখিব পাৰিম যে BC square এই 25 plus BC যদি আমি এফালে আনো তেতিয়া এফালে কি হ'ব 169 গুচি যাব 169 এখিনি এফালে আনিলে এই 25 টো প্লাস থাকিব আকৌ এফালে নিলে কি হ'ব -25 এতিয়া 169 ৰ পৰা 25 মাইনাস কৰিলে পাম 144 BC square equal to পাম 144 যেটা আমাৰ BC মান উলিয়াব লাগে BC a square to এফালে গলে হ'ব √144 তে 12 ৰ বৰ্গ কৰিলে পাম আমি 144 বা BC equals to পাম আমি 12 BC equal to পাম আমি 12 আমাৰ যেহেতু ইয়াত পাইথাগোৰীয় উপপাদ্য ইউজ কৰিব দিয়া নাই
গতিকে আমি এই ত্ৰিভুজৰ কালিৰ সূত্ৰ আগত পাইছিলোঁ যে হাফ ইনটু ভূমি ইনটু উন্নতি এইটো ইউজ কৰি কৰিম এতিয়া ত্ৰিভুজৰ কালি সূত্ৰ আছিল হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা হাফ ইনটু ভূমি হ'ব AB আৰু উচ্চতা বা উন্নতি হ'ব BC এতিয়া আমি মান বহাই দিওঁ হাফ ইনটু ABৰ মান কিমান পাইছোঁ আমি 5 আৰু BCৰ মান পাইছোঁ 12 এতিয়া কটাকটি কৰিব পাৰি এই 2 12ত কেইবাৰ যাব 6 এটা 1ৰ লগত 5 পূৰণ কৰিলে 5 হ'ব 5 ইনটু 6 5 ইনটু 6 কৰিলে পাম আমি 30 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ এটো হল 8 নম্বৰৰ এনসাৰ